কেইদিনমান আগতে প্ৰচণ্ড গৰমে যেন জীৱনটো অস্থিৰ কৰি তুলিছিল। মনতে ভাবিছিলো ইমান গৰমতনো কেনেকৈ থাকিম। ঠিক তেনেতে মোবাইলটো বাজি উঠিল। সিপাৰে আছিল অশোক দা। যোৰহাটৰ পৰা ফোন কৰিছিল। তেওঁ আমাৰ মামাৰ বন্ধু। অশোক দাই ক'লে, ইমান গৰম পৰিছে এইকেইদিন, তোমালোকৰ কাষতে থকা অৰুণাচল প্ৰদেশৰ লংডিঙলৈ যাম বুলি ভাবিছিলো। তুমি ফ্ৰী আছানে? মই এক মুহূৰ্তও নাভাবি ক'লো, হয়, ময়ো সেইফালে যাম বুলি ভাবিছিলো। তেওঁ ক'লে, তেন্তে কাইলৈ যাম, ৰেডি হৈ থাকিবা। পাছদিনা পুৱা প্ৰায় 9 বজাত অশোক দা আৰু তেওঁৰ লগৰ দুজন আমাৰ ঘৰ পালেহি। মই মোৰ অন্তৰংগ বন্ধু গৌৰৱকো লগত লৈ ললো। আৰম্ভ হ'ল আমাৰ লংডিঙৰ যাত্ৰা। অৰুণাচল বৰ্ডাৰ পাই ভিতৰলৈ সোমাই যাবৰ বাবে চৰকাৰী নথিপত্ৰ জমা দি পাছখন বনাই ললো। চৰকাৰী নথিপত্ৰ হিচাপে আধাৰ কাৰ্ড আৰু গাড়ীৰ নম্বৰটো দিব লগা হ'ল আৰু লগতে প্ৰতিজনৰ পৰা 50 টকাকৈ ল'লে। আমি মুঠ 5 জন গৈছিলো। আমি 250 টকা দিব লগা হ'ল। ভিতৰলৈ সোমোৱাৰ লগে লগে যেন পৃথিৱীখনেই সলনি হৈ গ'ল। পাঁচালিত প্ৰয়োজনীয় বস্তুবোৰ লৈ ললো, কাৰণ লংডিং টাউন পোৱালৈকে মাজৰ বাটত ভাল দোকান পোহাৰ বেছি নাপায়। লাহে লাহে গাড়ীখন পাহাৰৰ বুকুৰে ওপৰলৈ উঠিবলৈ ধৰিলে। আমি যিমানেই ওপৰলৈ গৈ থাকিলো, গৰমৰ অনুভৱ সিমানেই পিছ পৰি থাকিল। শীতল বতাহে শৰীৰ মনত যেন নতুন জীৱন ঢালি দিলে। চাৰিওফালে সেউজীয়া পাহাৰ, নিৰ্মল আকাশ, ঝৰ্ণাৰ শব্দ, প্ৰকৃতিয়ে যেন নীৰৱ ভাষাৰে কৈ আছিল, অলপ ৰ'বা, মোক উপভোগ কৰি যোৱা। বানফেৰা নামৰ ঠাইত এখন পাথৰীয়া নদী পালো। তাৰ পাছত এটা ভিউ পইণ্ট। তললৈ চাই দেখিলো আমি পাৰ হৈ অহা পাহাৰীয়া ৰাস্তাবোৰ সাপৰ দৰে আগবাগ কৰি পৰি আছে। মাজে মাজে সৰু সৰু জলপ্ৰপাতবোৰেও আমাৰ যাত্ৰাক আৰু অধিক মনোমোহা কৰি তুলিছিল। অৱশেষত লংডিং টাউন পাৰ হৈ প্ৰায় 5 কিলোমিটাৰ যোৱাৰ পাছত পালো তিছা জলপ্ৰপাত। গৈ পোৱাৰ লগে লগেই কাপোৰ সলাই সেই বৰফ শীতল পানীত নামি পৰিলো। পানীৰ শীতলতাই যেন গোটেই ভাগৰ, গৰম আৰু ব্যস্ততা ধুই লৈ গ'ল। গা ধুই উঠি লগত লৈ যোৱা ঘৰৰ বনোৱা আহাৰখিনি সকলোৱে মিলি খালো। সৰু সৰু সেই মুহূৰ্তবোৰেই কেতিয়াবা জীৱনৰ আটাইতকৈ ডাঙৰ সুখ হৈ পৰে। সঁচাকৈ মানুহে জীৱনত ফুৰিব লাগে। ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই ফুৰিবলৈ যাব লাগে। কাৰণ ভ্ৰমণ মানেই কেৱল এখন ঠাই চাবলৈ যোৱা নহয়। ভ্ৰমণ মানে নিজৰ মনটোক অলপ জিৰণি দিয়া, আপোন মানুহৰ সৈতে হাঁহি ধেমালি কৰা আৰু প্ৰকৃতিৰ বুকুত নিজকে আকৌ বিচাৰি পোৱা। জীৱনটো বহুত চুটি। কাম কাজ, দায়িত্ব আৰু ব্যস্ততা সদায় থাকিব। কিন্তু মাজে মাজে সেই ব্যস্ততাৰ পৰা ওলাই আহি পাহাৰৰ বাটত খোজ দিব লাগে, ঝৰ্ণাৰ পানীত গা ধুব লাগে, আপোন মানুহৰ সৈতে বহি হাঁহিব লাগে। কাৰণ শেষত আমাৰ লগত ৰৈ যোৱা বস্তুবোৰ টকা পইচা নহয়, ৰৈ যায় কেৱল সুন্দৰ স্মৃতিবোৰ। এই যাত্ৰায়ো তেনেকুৱা এটা স্মৃতি হৈ ৰ'ল। গৰমৰ পৰা শীতললৈ, ব্যস্ততাৰ পৰা প্ৰকৃতিৰ কোলালৈ আৰু সাধাৰণ এটা দিনৰ পৰা জীৱনৰ এটা সুন্দৰ অধ্যায়লৈ।